নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 17 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আছামৰ ফালৰ পৰা শিক্ষাৰ্থীসকলৰ বাবে প্ৰদান কৰিছে এখন বিশেষ আপডেট। তো ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন বিশেষ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু স্বাস্থ্য আদি বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰী অশোক সিংহাল তথা অন্যান্য বিষয়াসকলৰ লগত উপস্থিতিত লোকসেৱা ভৱনৰ সভা কক্ষত অনুষ্ঠিত এক বৈঠকত অংশ লয় আৰু শিক্ষা বিভাগৰ বিভিন্ন আঁচনি সম্বন্ধীয় পৰ্যালোচনা কৰে। তাৰ পিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। এই বৈঠকত 2025-26 বৰ্ষৰ নিযুত মইনা আঁচনিখন শুভাৰম্ভ কৰা, মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তিৰ ফলাফল ঘোষণা, চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহ উদ্বোধন আদিকে কৰি বিভিন্ন বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়। তাৰপিছত আৰু লিখা আছে 2025-26 বৰ্ষৰ নিযুত মইনা আঁচনিখন চলিত অক্টোবৰ মাহতে গুৱাহাটীত এক কেন্দ্ৰীয় অনুষ্ঠানৰ জৰিয়তে শুভাৰম্ভ কৰাৰ ব্যৱস্থা কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে বিভাগক নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ লগতে আৰু কোৱা হৈছে, এনেদৰে মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তিৰ ফলাফল অক্টোবৰ মাহতে ঘোষণা কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। আনহাতে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আৰু মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত মেধাৱী ছাত্ৰীসকলক ক্ৰমে স্কুটাৰ আৰু চাইকেল অহা ডিচেম্বৰ মাহত প্ৰদানৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। তো ইয়াতে শিক্ষাৰ্থীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছোৱালীৰ বেংক একাউণ্টত চলিত মাহতে নিযুত মইনা 2.0 আঁচনি টকা অসম চৰকাৰে প্ৰদান কৰিব। ইয়াৰ লগতে অসম চৰকাৰে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ স্কুটাৰ অহা ডিচেম্বৰ মাহত প্ৰদান কৰিব। স্কুটাৰৰ লগতে চাইকেলো অহা ডিচেম্বৰ মাহতে অসম চৰকাৰে প্ৰদান কৰাৰ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। অসম চৰকাৰে যোৱা 7 অক্টোবৰ তাৰিখে প্ৰদান কৰিছে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ টকা পোৱা নাই সেইসকল মানুহে আজিয়ে কৰক এই কাম। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, অৰুণোদয়ৰ ধন নোপোৱা মহিলাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ধন নোপোৱা মহিলাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। অভিযোগ দিলেই লাভ কৰিব ধন। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1250 টকা পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ। অতি শীঘ্ৰে কৰক এইখন কাম। আপোনাৰ বেংক একাউণ্টত সোমাই যাব অৰুণোদয় 3.0 আঁচনিৰ টকা। লগতে আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰদান কৰা আপডেটত কি লিখা আছে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে এখন বিশেষ ফোন নম্বৰ। অৰুণোদয় 3.0 আঁচনি সম্বন্ধে যদি আপোনালোকৰ কিবা অভিযোগ আছে তেন্তে এইখন ফোন নম্বৰত কৰিব পাৰিব ফোন নম্বৰটো আপোনালোকক জনাই দিছোঁ 1800202626। তো এইটো ফোন নম্বৰত ফোন কৰি আপোনালোকে চৰকাৰক অভিযোগ দিয়ক। আপোনাৰ বেংক একাউণ্টত যদিহে অৰুণোদয় আঁচনিৰ 1250 টকা সোমোৱা নাই তেন্তে অভিযোগ দিয়াৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনি টকা সোমাই যাব। তো আজি ইমানেই, ধন্যবাদ।